নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোকে স্বাগতম জনাইছোঁ মোৰ ঐনিতি ভিডিঅ'লৈ। আজি মই আপোনালোকক ক'ম মোৰ দিনটো আৰম্ভণিৰ কথা। মোৰ দিনটোৰ আৰম্ভণি হয় প্ৰথমতে পাকঘৰৰ পৰা, মানে মোৰ কামৰ দেই। আৰু বহুতে সুধি থাকে আপুনিনো কি কাম কৰে? মই মানে কাম বুলি ক'বলৈ হ'লে প্ৰথম কামটো এইটোৱে যে পাকঘৰত আহোঁ আৰু পাকঘৰটো প্ৰথমতে চিজিল লগাওঁ। কেতিয়াবা ৰাতি মই আনচিজিল কৰি ৰাখি দিওঁ। এয়া চাওকচোন, একদম ইয়াত থাকিব লাগে বাচন, ৰাখিছোঁ মই গেছৰ ওপৰত। আপোনালোকে নাভাবিব দেই আজি একদম বাচন বৰ্তনৰ ৰেচিপি বনাব বুলি। আচলতে কেতিয়াবা মই বৰ এলেহুৱা হৈ পৰোঁ জানেনে। সেইকাৰণে য'তে পাই ত'তে সেনেকৈ বাচনবিলাক থৈ দিওঁ আৰু গেছটো মানে চাফা কৰাই নাছিলোঁ ৰাতি। কেতিয়াবা এই এলেহুৱা বেমাৰটোৱে আগুৰি ধৰে যে, সেইকাৰণে এতিয়া মই বাচন বৰ্তনবিলাক একদম চিজিল লগাই লওঁ। তাৰপিছত মোৰ 1 নম্বৰ কামটোৱে হৈছে, 1 নম্বৰ বুলি ক'লে আপোনালোকে এই মূত্ৰ বিসৰ্জনৰ কথাটো নাভাবিব দেই। 1 নম্বৰ কামটো হৈছে মই সদায় মানে পাকঘৰটো চাফা কৰোঁ, তাৰপিছত গৰম পানী কৰোঁ। এতিয়া প্ৰথমতে মই গৰম পানী কৰিম, তাৰপিছত গৰম পানীখিনি সেৱন কৰাৰ পিছত মোৰ মানে শৰীৰৰ এনেকুৱা এনাৰ্জি আহি যায়, মই যে কি কাম কৰিব নোৱাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন, এতিয়া প্ৰথমতে মানে এইটো চাফা কৰিব লাগিব আৰু পাকঘৰটো চাফা নকৰাকৈ কেনেকৈনো মানে গৰম পানীখিনি কৰোঁ। আৰু যিহেতু দিল্লীত এনেকুৱা ধৰণৰ মানে গৰম, ৰাতিটোতে পাকঘৰটো মেকআপ হৈ যায় নহয়, এটা প্ৰলেপ হৈ যায়। তাতে ক'লা টাইলছ গোটেই ধৰিব পাৰে, মানে আপুনি যদি আঙুলিত এনেকৈ এ লিখে বি লিখে চব লিখিব পাৰে, মানে এখন বৰ্ডৰ নিচিনা হৈ যায়। এনেকুৱা প্ৰদূষণ, আৰু ইয়াত মানে অকণো বৰষুণ দিয়া নাই এইটো বছৰত। বৰষুণ কিয় বা দিল্লীত দিয়া নাই, বৰষুণেহে জানে দেই। সেইটো হ'লে মই ক'ব নোৱাৰোঁ। এতিয়া ধুনীয়াকৈ পাকঘৰটো চাফা কৰি লওঁ ন। 10জনী 100জনী 1000জনী 1,00,000জনী গৃহিণীৰ দৰে মোৰো সেই একেই কাম, মানে সৰাৰ কামটো। প্ৰথমতে সৰাৰ কামটো আৰম্ভ হয় পাকঘৰৰ পৰা। পাকঘৰৰ চুকে কোণে শুৱে বাৱে আগে পিছে যিমানবিলাক ধূলি মাকতি আছে সকলোবিলাক বাঢ়নীৰ সহায়ত মই চাফা কৰোঁ। আৰু আপোনালোকে কি কয়? ঝাৰু। আৰু আমাৰ ইফালে কয় বাঢ়নী। আপোনালোকে ক'বচোন আপোনালোকৰ পিনে এই যে চাফা কৰা অস্ত্ৰপাতক কি কয়? ঝাৰুডালক দেই, তেৰি ডলা বুলি ক'লোঁ, ভুল নুবুজিব, ডাইৰেক্ট নধৰিব। তাৰপিছত ইফালে আৰু বাকী ৰুমকেইটাও মানে সাৰিলোঁ। মানুহজনে গৈছিলে দোকানলৈ বন আনিবৰ কাৰণে। আজি মানে ব্ৰেকফাষ্ট অকণমান বেলেগ ধৰণৰ বনাই খাম, আপোনালোকক দেখুৱাম। আৰু যে বিচনাৰ তলত যে লুকাই থাকে, একদম মানে লুকাই নে শুই থাকে ধূলি মাকতিবিলাক, তেওঁলোককো মানে একদম কঁকাল হালি উলিয়াব লগা হয় সদায়। কিয় বা একদম বিচনা তলখনকো নেৰে এই ধূলিবিলাকে, একদম কি ক'ব আৰু ইফালে গেছ অন কৰিলোঁ আৰু পানী বহুৱাই দিলোঁ। মানে পানী বহুওৱা নাই দেই, বাচন বহুৱাই দিলোঁ, বাচনৰ ভিতৰত পানী আছে। আৰু এয়া চাওকচোন এইডাল পাইপ কিহৰ পাইপ জানেনে? এয়া চাওক, গেছৰ পাইপ। যিহেতু ইয়াত চিলিণ্ডাৰ নাই আৰু ইয়াতে কাৰেণ্টৰ বিল অহা নিচিনাকৈ গেছৰ বিল আহে। আৰু আমাৰ ইফালে মানে এইটো ফেচিলিটি নাই। অসমৰ বেলেগ জেগাত আছে যদিও নাজানো, আমি কিন্তু যিখিনি জেগাত আছোঁ এনেকুৱা ধৰণৰ ফেচিলিটি নাই। সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আপুনি বিন্দাছ গেছ জ্বলাওক আৰু বিল বঢ়াওক আৰু বিল দি থাকক মাহে। আৰু অনলাইনতে বিল দিব লগা হয়, আৰু তেওঁলোকে মানে চেকিং কৰিব আহে। গৰম পানী হৈ গ'ল, আৰু এই গৰম পানীখিনি 2টা গিলাচত ধুনীয়াকৈ ট্ৰেন্সফাৰ কৰা হ'ল, কাৰণ মানুহজনো খাব আৰু ময়ো খাম। আৰু এইটো মোৰ সদায় ডিউটি। গাখীৰ বগা, বগলী বগা, আৰু কি বগা জানেনে ৰাইজসকল? আমাৰ যে কোৱাৰ্টাৰৰ টাইলছবিলাক বগা। আৰু এই টাইলছবিলাকক যদি এদিন গা ধুৱাই নিদিওঁ মানে লাইজলৰ সৈতে, কেনেকুৱা ধৰণৰ হৈ যায় জানেনে? এই যে আকাশত বগা জোনবাইটো ক'লা দাগ আছে নহয়, সেনেকুৱা ধৰণৰ হৈ যায়। আৰু সেইকাৰণে সদায় মানে টাইলছখিনি মুচিব লাগে। কি ক'ব আৰু, এইটো এটা ডিউটিয়ে বাৰু। আৰু কি জানেনে ৰাইজসকল, এইবিলাক কাম কৰি যে ইমান ভাল লাগে গৰমৰ দিনত। আপোনাৰ যদি এক্সাৰচাইজ কৰিব মন, তেতিয়া আপোনালোকে এই ধৰণৰ কাম কৰিবচোন, পূৰা এক্সাৰচাইজ কৰাৰ ফিলটো আহি যায়। কেতিয়াবা ভাবোঁ এই মাটিৰ ঘৰবিলাকেই ভাল। মাটিৰ ঘৰবিলাক এদিন গোবৰৰ লগত মুচি ৰাখক আৰু 3 দিন 4 দিনলৈকে ভাল হৈ থাকে। আৰু ইয়াত যিমানে লাইজল নিদিয়ক, ফেনাইল নিদিয়ক, ডেইলি দুবাৰকৈ ঘৰ মুচিব লাগে। এয়াই হৈছে মাটি ঘৰ আৰু পকী ঘৰৰ পাৰ্থক্য। এইখিনিতে 2টামান কাম আপোনালোকক দেখুৱাব নোৱাৰি দেই। সেইকেইটা হৈছে গা ধোৱা কামটো দেই। গা ধুলোঁ, পূজা কৰিলোঁ, তাৰপিছত আকৌ পাকঘৰত আহিলোঁ। फ्रिज में जगह ही नहीं, कुछ नहीं होता, बाहर रखने से भी गर्मी होते हैं ना वो।
এয়া চাওকচোন, অকণমান নিমখ দি দিলোঁ আৰু কণীখিনিৰ পৰা খাটিলোঁ, গেছ অন কৰিলোঁ। কলিতাওনো কোনে চিনি নাপায়, এয়া আহি গ'ল আমাৰ কলিতাও। তাতে আকৌ অকণমান তেল দিবই লাগিব, তেল নিদিলে জানো হ'ব, হয়নে নহয়? তেল চেল দি অকণমান টাকুৰ ঘূৰাই দিলোঁ মানে টাৱাখন, তাতে একদম কণীখিনি দি দিলোঁ। আৰু এয়া হৈছে পিঁয়াজ ফ্ৰী জ্বলা ফ্ৰী অমলেট টুনটুনৰ কাৰণে। যিসকলে মোক প্ৰায়ে সুধি থাকে আপুনি দিল্লীত কি কাম কৰে, কাম মানে কৰা হয় ঘৰৰ কামেই, মানে এগৰাকী গৃহিণীয়ে যি কাম কৰে সেয়াই কাম কৰোঁ। আৰু এগৰাকী গৃহিণীয়ে সকলোতকৈ বেছি সময় ক'ত অতিবাহিত কৰে জানেনে? পাকঘৰত। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 3 টাইমটো থাকিবই, হয়নে নহয়? ৰাতিপুৱাৰ খানা, দুপৰীয়াৰ খানা, ৰাতিৰ খানা। তাৰ মাজতো যদি আলহী দুলহী আহে, চাহ পানী সেয়াটো থাকেই। আৰু বেছিভাগ সময় মই পাকঘৰতে থাকোঁ। এইটো একদম সাধাৰণ মানে উত্তৰ দেই। আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰা হৈ গ'ল। আজি ব্ৰেকফাষ্টটো আপোনালোকে দেখিয়ে বুজি পাইছে ন, অকণো মানে চৰ দেখি লগা নাই, বিদেশী লাগিছে। আৰু ৰাতিপুৱা যেতিয়া কামখিনি শেষ হৈ যায়, আকৌ মানে অকণমান সময় ৰেষ্ট কৰা যায়। আৰু তাৰ মাজত বহুতবিলাক কাম থাকে আমাৰ গৃহিণীবিলাকৰ, কাপোৰ চপা, ৰুম সজোৱা, এইবিলাক কাম মানে আজি দেখুওৱা নহ'ল আৰু দেখুৱাইছোঁ মানে শাক মানে বাচি আছিলোঁ। কেমেৰা পাৰ্চন মিষ্টাৰ দৈমাৰীয়ে মানে মোক ভিডিঅ' কৰি আছিলে, লগতে মই মানে লাইভ কৰি থাকোঁ দেই। লাইভ কৰি কথা পাতি মানে এইদৰে কাম কৰাৰ মজাই বেলেগ। আৰু লাইভ কৰাটো এটা একদম নিচা হৈ গৈছে। কিয় নিচা হৈ গৈছে আপোনালোকক কৈ এইটো, কিছুমান মানে বস্তু মানে এনি টাইম ভিডিঅ' কৰিয়ে থকা সম্ভৱ নহয়, কিন্তু লাইভ কৰি থাকিলে ভিডিঅ'ও হৈ থাকে। আৰু জীৱনৰ বহুতবিলাক মুহূৰ্ত মানে সেয়া লাইভত মানে ছেফটি হৈ যায়, সেইকাৰণে কৰোঁ, বহুত ভাল লাগে। আৰু এই বাচন ধোৱাৰ কামবিলাকতো সদায় থাকেই, যিহেতু আমি মিডিল ক্লাছ হয়। মিডিল ক্লাছ মানুহবিলাকৰ একেখন বাচনতে ডেইলি খোৱা, ডেইলি ধোৱা, একেযোৰ কাপোৰকে সদায় ধোৱা, সদায় পিন্ধা, আমাৰ মিডিল ক্লাছৰ জীৱনটোৱে অতিকৈ সুকীয়া, হয়নে নহয়? আৰু দুপৰীয়াৰ কাৰণে আকৌ আহিয়ে যাব লগা হ'ল পাকঘৰত। মানে আমি কি ক'ম, পাকঘৰৰ ৰান্ধনি বেছি গৃহিণীবিলাক, হয়নে নহয়? অকল মোৰ বুলিয়ে নহয়, গোটেই গৃহিণী সন্থাৰ হৈ কথাখিনি কৈছোঁ দেই। আৰু ৰাতিপুৱাৰ মানে খোৱা পৰ্বটো দেখুৱালোঁ আপোনালোকক। এতিয়া আকৌ দুপৰীয়াৰ খোৱাৰ পৰ্ব বনাবলৈ গৈ আছোঁ। প্ৰথমতে পানী কলমৌখিনি ধুনীয়াকৈ ধুই পখালি লওঁ। আৰু এয়া যে দেখিছেনে বাস্কেটটো, এয়া হৈছে ডাঠা আৰু এয়া হৈছে মচুৰ দাইল আৰু ডাঠা একেলগে বনাম বুলি ভাবিলোঁ। আৰু সদায় বেলেগ বেলেগ আইটেম বনোৱা হয়, সেইকাৰণে সদায় ৰেচিপিৰ ভিডিঅ'বিলাক দিবলৈ পাৰোঁ। আৰু কি ক'ম আৰু, এগৰাকী গৃহিণীয়ে সদায় বেলেগ বেলেগ বনাই খুৱাইয়ে ভাল পায়। সদায় একেজাতীয় বস্তু মানে ভাতৰ বাহিৰে দেই, বাকীখিনি বস্তু সদায় বেলেগ বেলেগেই হয়। কেতিয়াবা মচুৰ দাইল, কেতিয়াবা মাটিৰ দাইল, কেতিয়াবা আকৌ ৰাজমাহ, কেতিয়াবা আকৌ ৰহৰ দাইল, সদায় বেলেগ বেলেগ দাইল বনোৱা হয়। আৰু কেতিয়াবা মাছ মাংস এইবিলাক। আজি মচুৰ দাইল আৰু ডাঠাৰ তাতে এটা পকা বিলাহী দি দিম। আৰু জানেই ন, বিলাহীৰ গুটিবিলাক মই নাখাওঁ, সদায় মানে অপাৰেশ্যন কৰি গুটিবিলাক বাহিৰ কৰিহে মই দি দিওঁ। আজি প্ৰথমতে এইদৰে চিটি লগাই ল'ম, তাৰপিছত বনাম আৰু এইফালে আকৌ ফিল্টাৰৰ পানী দিছোঁ। ফিল্টাৰ পানীয়ে দিব লাগিব, হয়নে নহয়? আনফিল্টাৰ পানী দিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব জানো? কুকাৰ চুকাৰ মানে পূৰা ৰেডি কৰি ল'লোঁ। আৰু ইয়াতে একদম প্ৰথমতে নিমখ দিহে চিটি লগাম, পিছত আকৌ তেল চেল মাৰা হ'বই। এইখিনি পদ্ধতিয়ে আৰু চাই থাকিব দেই মৰমৰ বন্ধু বান্ধৱীসকল। Ini